आशा आंगनवाड़ी का काम करते हैं, सीधा मैं आपको बता देता हूं, जो आशा और आंगनवाड़ी का काम कर रहे हैं उनकी जो आमदनी है उसको हम दुगना करने जा रहे हैं और जो मिनिमम वेज है हिंदुस्तान में उसको हम 400 रुपए, कम से कम 400 रुपए का बनाने जा रहे हैं। मनरेगा मजदूरों को 400। नमस्कार दर्शकসকল, অংগনবাড়ী কৰ্মী, সহায়িকা, আশা কৰ্মী সকলোৰে কথা আপোনালোকে জানে। তেওঁলোকৰ দৰমহাক লৈ কেইবাদিনৰ পৰা কেইবা বছৰৰ পৰা প্ৰতিবাদী কাৰ্যসূচী, ধৰ্ণা কাৰ্যসূচী, তাৰ লগতে চৰকাৰক বিভিন্ন ধৰণৰ চিঠি পত্ৰ বা স্মাৰক পত্ৰ দি অহা হৈছে। তাৰ পিছতো তেওঁলোকে এতিয়ালৈকে সুফল লাভ কৰিবলৈ সক্ষম হোৱা নাই। কিন্তু এতিয়া তেওঁলোকৰ সময় আহি পৰিছে। তেওঁলোকৰ দৰমহাক লৈ এতিয়া কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু তেওঁলোকৰ দৰমহা দুগুণ কৰা হ'ব বা কিমান কৰা হ'ব এই সম্পৰ্কে আপোনালোকে সকলো তথ্য জানিবৰ বাবে ভিডিঅ'টো শেষলৈকে চাই থাকক। আপোনালোকৰ দৰমহাক লৈ ইতিমধ্যেই মই আপোনালোকক যিটো এতিয়া ক'বলৈ গৈ আছোঁ সেয়া হৈছে কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্ত। কেন্দ্ৰীয় চৰকাৰত যদিহে অংগনবাড়ী কৰ্মচাৰী, ৰান্ধনী বা আশা কৰ্মীসকলৰ দৰমহা বৃদ্ধি কৰে তেন্তে ৰাজ্যসমূহত নিশ্চিতভাৱে সেয়া নিজে নিজে বৃদ্ধি পাব। কেন্দ্ৰীয় চৰকাৰে বৃদ্ধি কৰিলে ৰাজ্য চৰকাৰে আকৌ বেছিকৈ দিব পাৰিব, কিন্তু কম কৰিব নোৱাৰে। গতিকে কেন্দ্ৰ চৰকাৰত যদিহে অংগনবাড়ী কৰ্মচাৰীৰ দৰমহা বৃদ্ধি কৰা হয় তেন্তে অসমৰ কৰ্মচাৰীসকলেও সমান্তৰালভাৱে সেই সুবিধাসমূহ লাভ কৰিবলৈ সক্ষম হ'ব আৰু তেওঁলোকৰ দৰমহা বৃদ্ধি হ'ব। আপোনালোকে দেখিছে যে বিৰোধীৰ অধ্যক্ষজনে তেখেতে কৈছে যে অংগনবাড়ী কৰ্মীসকলৰ দৰমহা বৃদ্ধি কৰা হ'ব আৰু দেশত যি ন্যূনতম মজুৰিৰ হিচাপ আছে সেয়া 400 টকা কৰা হ'ব। আৰু সেই হিচাপত হ'লে আপোনালোকৰ অতি কমেও দৰমহা 400 টকাকৈ যদি দিনত হয় তেন্তে মাহত 12,000 টকা হ'ব লাগিব, অতি ন্যূনতম। তাতকৈ আৰু বেছি হ'ব, কাৰণ তেওঁ কৈছে যে দুগুণলৈকে কৰা হ'ব। গতিকে আপোনালোকে অতি শীঘ্ৰেই ভাল খবৰসমূহ লাভ কৰিব। ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰেও কমিটি গঠন কৰি দিছে। এই সম্পৰ্কত আপোনালোকে সোনকালে ভাল খবৰ লাভ কৰিবলৈ সক্ষম হ'ব। আপোনালোকৰ দৰমহাসমূহ শীঘ্ৰেই